নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন এটি ভিডিঅ' গজাল কেনেকৈ বনায় আৰু কোনটো মেচিনেৰে বনায় এইটো হৈছে ৱাইনেল মেকিং মেচিন মানে এইটো মেচিনেৰে আপোনাৰ গজাল বনোৱা হয় এই মেচিনটোৱে 1/2 ইঞ্চৰ পৰা 8 ইঞ্চলৈকে গজাল বনায় আৰু এই মেচিনটোৱে প্ৰতি মিনিটত 90 পৰা 700টা গজাল উলিয়ায় এই মেচিনটো চলোৱাটো একেবাৰে সহজ ইজি অপাৰেট হয় লো মেইনটেনেন্স হয় আৰু হাই প্ৰডাকশ্যন কেপাচিটি গজাল উলিয়ায় এই মেচিনটো আপোনালোকে যদি বিচাৰে আপোনালোকে সিঙ্গেল ফেসতো লব পাৰে আৰু আপোনালোকে যদি বিচাৰে এই মেচিনটো আপোনালোকে 3 ফেসতো পাই যাব আপোনাৰ সৰু সেটআপো আছে আৰু যদি আপোনালোকে বিচাৰে দেন ডাঙৰ সেটআপো পাই যাব আপোনালোকে তো সকলোৱে জানে এই মেচিনটো ডিমান্ড কিমান আৰু গজালৰ ডিমান্ড কিমান দিন যায় আছে গজালৰ চাহিদা বাঢ়ি গৈ আছে আমাক সকলোকে এই মেচিনটো দৰকাৰ পৰে কিন্তু ইতেন যদি আমি যদি বাহিৰৰ পৰা গজালবোৰ কিনো তেন্তে আমাৰ অধিক লাভ নহয় কিন্তু আমি যদি নিজে গজাল বনাই কেনে যদি নিজে প্ৰডাকশন কৰো তেন্তে আমি অধিক লাভবিত হম আপোনালোকে যদি ভাবিছে নিজৰ এটা বিজনেস আৰম্ভ কৰিম বুলি কিন্তু আপোনালোকে ভাবি আছে যে কি বিজনেস ষ্টাৰ্ট কৰিম তো এতিয়া ৱাইনেল মেকিং মেচিনৰ সৈতে নিজৰ এটা বিজনেস আৰম্ভ কৰিব পাৰিব আৰু দিন যায় আছে গজালৰ চাহিদা বাঢ়ি গৈ আছে তো দেৰি নকৰি এতিয়া হক আমাৰ ইয়াৰে পৰা আপোনালোকে মেচিন লৈ নিজৰ এটা বিজনেস আৰম্ভ কৰিব পাৰিব আপোনাৰ গজাল ৰেডি কৰাৰ কাৰণে 1 কেজি ৰ মেটেৰিয়েলৰ চাৰ্জ আপোনাৰ 25 বা 30 ৰ ভিতৰত পাই যায় কনভাৰসেশন চাৰ্জ আপোনাৰ 10 টকা থাকে টোটাল আপোনাৰ 40 টকা দি কেনে 1 কেজি ৰ মেটেৰিয়েল আপোনাৰ ৰেডি হৈ যায় সেই ৰ মেটেৰিয়েলখিনি আপুনি ধুনিয়াকে বজাৰত 80 পৰা 90 টকাকে আপোনালোকে সেল কৰিব পাৰে বা পাইকাৰী ৰেটত দিব পাৰে আপোনালোকে যদি ভাবি আছে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিম কিন্তু কম বাজেটৰ কাৰণে আপোনালোকে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি থকা নাই কিন্তু মা কামাখ্যা মেচিন এটো সহযোগ লৈ আহিছে সকলোৱে নিজৰ এটা বিজনেস আৰম্ভ কৰিব পাৰিব আপোনালোকে আমাৰ ইয়াতে ইএমআই ফেসিলিটিত মেচিন পাই যাব আৰু সবিশেষ জানিবৰ বাবে বা মেচিনৰ বিষয়ে অধিক জানিবৰ বাবে স্ক্ৰিন থকা নম্বৰত আমাক কল কৰিলে হল আৰু এতিয়া আহি কেনে আপোনালোকে নিজৰ মন পছন্দৰ এটা মেচিন বুকিং কৰি যাব পাৰে